কাকবাহৰ খৰিচা যি বেম্বু শুট প্ৰথমতে এনেদৰে বাঁহ গাছখিনি টুকুৰা টুকুৰ কৰি কাটি লৈ তিনিটা কোৱালিটিত থোৱা হ'ব মানে এখিনি ডাঙৰ এখিনি সৰু আগৰ ফুলটো মাজৰখিনি মানে আটাইখিনি বেলেগ বেলেগকে থোৱা হ'ব আৰু বেলেগ বেলেগ টেষ্টৰ হ'ব বুলি ভাবিছো এতিয়া কেনেকুৱা হয় আৰু ইয়াৰ পদ্ধতিটো কেনেকৈ কৰিছো তৈয়াৰ সেইখিনি আপোনালোকে চাব পাৰিব এই ভিডিঅ'টোত এবাৰ পানী হৈ যাব এইখিনি আগলিছো আৰু এইখিনি এতিয়া অলপমান গুড়িৰ ফালৰ যিখিনি আছিলে অলপ টান সেইখিনি আধা মিক্সিত পিচি লৈছোঁ আৰু আধা এনেদৰে গিলাচেৰে খুন্দি লৈ অলপ গোটা গোটা কৰি মিক্স কৰি দিয়া হ'ব মানে এইখিনি এটা বেলেগ কোৱালিটিৰ হ'ব আৰু টেমাত ভৰাই থোৱাৰ পিছত খাবলৈ টেঙা টেঙা হ'ব এতিয়া সকলোবোৰ হৈ যোৱাৰ পিছত ভাগ ভাগ কৰি টেমাত এনেদৰে ভৰাই অলপ অলপ পানী দি ধুনীয়াকৈ ঢাকোন মাৰি থৈ দিয়া হ'ব আৰু সম্ভৱ 3-4 দিনৰ পিছত এইখিনি খাব পৰা হ'ব ইমানে আছিল